ছাতিকুছি গবৰাত দলৰ ছাতিখৰিচি আমাৰ ৰাজহুৱা হৰি মন্দিৰ সভাগৃহত আমাৰ মণ্ডল কংগ্ৰেছৰ সকলো বিষয়ববীয়া আৰু কংগ্ৰেছ প্ৰেমী ৰাইজসকল ইয়াত একলগ হৈছিলে। কমিটিটো কিছু ৰদবদল কৰিছে, যিসকলে অধিক সময় দি দলৰ হৈ নিজক দলৰ কামত মনোনিৱেশ কৰিব তেনেকুৱা ব্যক্তিসকলক লৈ এখন সবল সমিতি গঠন হৈছে আৰু মই প্ৰতিজন কমিটিত অন্তৰ্ভুক্ত হোৱা নৱনিযুক্ত বিষয়াক মোৰ তৰফৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই যিখন ২৬ৰ যুদ্ধ, এই যুদ্ধখন কোনো বিজেপি আৰু কংগ্ৰেছৰ যুদ্ধ নহয়। এই যুদ্ধখন অৰ্থনৈতিক স্বাধীনতা লাভৰ যুদ্ধ। এই যুদ্ধখন ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ ঊৰ্ধত থাকি এখন সঁচা অসম, সোণৰ অসমখন গঢ়াৰ যুদ্ধ। এই যুদ্ধখন মিছা কথাৰ পৰা, প্ৰতাৰণাৰ কথাৰ পৰা ওলাই আহি সঁচা কথাবোৰ ৰাইজৰ মাজত লৈ যোৱা এখন যুদ্ধ আৰু সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ প্ৰধানত এখন যুদ্ধ। আজি আপোনালোকে পাব এই চৰকাৰখনে কি কৰে, কেৱল লোন লয়, ঋণ লয় আৰু তাৰপিছত সেই টকাৰে আঁচনি দি ভোটৰ অংকটো সদায় বঢ়াই নিবলৈ চেষ্টা কৰে, কিন্তু বাস্তৱ অৰ্থত গাঁৱৰ মানুহৰ কষ্টখিনি হৃদয়ংগম কৰিব নোখোজে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰৰ মুখ্যমন্ত্ৰী হৈ অহংকাৰেৰে কৈছিল যে গণি গণি মই ৫০০জন অসমীয়া ঠিকাদাৰ বনাম। মোৰ যদি পৰিসংখ্যাটো ভুল হোৱা নাই, ৫০০জন কৈছিল। ৫০০ নে ৫,০০০ দেই, ৫০০টো মোৰ মনত আহিছে, এইটো অলপ কনফিউজ হ'ব পাৰে। কিন্তু তাৰপিছত কি হ'ল? এতিয়া ঠিকাদাৰ ৩জনৰ পিছত ৪ নম্বৰজন ঠিকাদাৰৰ নাম ল'বলৈ অসমত অসমীয়া ঠিকাদাৰ নাই। যিসকল অসমীয়া ঠিকাদাৰে ক্ৰেডিট লোন লৈ, যিসকল অসমীয়া ঠিকাদাৰে পাৰ্চনেল লোন লৈ, যিসকল ঠিকাদাৰে নিজৰ প্ৰপাৰ্টি মৰ্টগেজ দি ঋণ ল'লে আৰু বিভিন্ন কাম কৰিলে অসম চৰকাৰৰ অধীনস্থ, সেই ঠিকাদাৰসকলৰ মনৰ বেদনা আপোনালোকে এবাৰ টিভি চেনেলৰ জৰিয়তে দেখুৱাব। বহুতে কক বকাই আছে। সেই ঠিকাদাৰসকলে কাম কৰিছে, কিন্তু বছৰ বছৰ ধৰি কামৰ কমপ্লিশ্যনৰ বিৰুদ্ধে যি ধৰণে বিল পাব লাগে ৩-৪ বছৰ ধৰি বিল পোৱা নাই। সেই অসমীয়া ঠিকাদাৰসকলক বনাম বুলি কৈ আগুৱাই দি মাছ সাগৰত পেলাই দিয়া মুখ্যমন্ত্ৰীজনক আমি কিয় প্ৰশ্ন নুসুধিম? গতিকে যুদ্ধখন সেইখন যুদ্ধ। অৰুণোদয়ৰ কথা কয়, টিহু সমষ্টিত ১,০০,০০০ মহিলা ভোটাৰ আছে। কিমান হাজাৰে অৰুণোদয় পাইছে? 30%ও পোৱা নাই। গতিকে নোপোৱাসকলক কিয় নিদিয়ে? কিয় বিধৱাসকলক নিদিয়ে? কিয় বিকলাংগসকলক, মানে শাৰীৰিকভাৱে সক্ষম বুলি যাক কয়, তেখেতসকলক কিয় নিদিয়ে? এই প্ৰশ্নবোৰ অৱতাৰণ কৰাৰ সময় আহিছে। PM কিষাণ নিধিৰ টকা কেৱল বিজেপিৰ নেতাপালি নেতাসকলে ঘৰত ১০-১২টা একাউণ্টত ভগাই ল'লে। কিয় বাস্তৱ অৰ্থত ২০-৩০-৪০ বিঘা মাটিত খেতি কৰা কৃষকসকলক PM কিষাণ নিধিৰ টকা নিদিলে? এই প্ৰশ্ন আমি কিয় বিজেপিৰ মুখীয়াল ব্যক্তিসকলক, মন্ত্ৰী, মুখ্যমন্ত্ৰীক কিয় নুসুধিম? এই কথাবিলাক লৈ আমাৰ আগত সময়ৰ যুদ্ধ হ'ব। আৰু একমাত্ৰ পলাৰাইজেশ্যন, হিন্দু আৰু মুছলমানৰ ৰাজনীতিৰে এখন ৰাজ্য বা এখন দেশ চলোৱাটো সম্ভৱ নহয়। এইটো ইতিহাস সাক্ষী আছে, আগতেও কেতিয়াও পৰা নাই আৰু কেতিয়াও নোৱাৰে। আৰু বাংলাদেশী বুলি কয়, ইভিকশ্যন কৰে। আমি কম, বিদেশীক কিয় অসমৰ মাটি আমি এৰি দিম? ১ ইঞ্চিও এৰি নিদিওঁ। কিন্তু যদি বিদেশী হয়, বিদেশী বুলি কৈ তেখেতসকলক ষ্টিকাৰ লগাই দি ইভিকশ্যন কৰে, তাৰপিছত তেখেতসকলক নতুনকৈ মাটি দিয়া, তেখেতসকলক কম্পেনচেশ্যন হিচাপে ৫০,০০০ টকা দিয়া, এইটো কি হৈছে? যদি ভাৰতীয়ই নহয়, আমাৰ টকা হয় এইটো, হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ টকা নহয়। যদি কম্পেনচেশ্যন দিছোঁ, তেখেতসকলক বিদেশী বুলি কিয় ক'ব? দুটাৰ এটা ক'ব লাগিব। যদি বিদেশী, আমি কম্পেনচেশ্যন নিদিওঁ, আৰু যদি বিদেশী নহয়, আমি তেখেতসকলক বিদেশী বুলি নকওঁ। এনেই কিয় অপবাদটো দিম? গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ নিকৃষ্ট ৰাজনীতি। এফালে কয় বিদেশী, বাংলাদেশী আমি ইভিকশ্যন কৰিছোঁ, আনফালে তেখেতসকলক কম্পেনচেট কৰে। ২০২১ চনৰ আপোনাৰ প্ৰতিদ্বন্দ্বী বৰ্তমানৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱে কৈছে তেখেতৰ ৰাজনৈতিক কালত তেওঁ এখন পাণ দোকানো কৰিব পৰা নাই। কি ক'ব? অসমৰ ৰাইজে দেখি আছে, চাই আছে। তেখেতে কৰিব পৰা নাই ঠিকে, তেখেতৰ ভাই বোৱাৰী এক্সটেনশ্যন চাকৰি পাইছে। অলপতে 2 মাহ আগত তেখেতৰ ভাতৃ ঈশ্বৰ পাটোৱাৰী এটা তেল ডিপু কৰিছে। খবৰ ল'লে গম পাব, অসমৰ বাহিৰৰ বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ ফ্লেট আছে। গুৱাহাটীত ডাঙৰ ভাল ভাল প্ৰপাৰ্টি আছে। কথাটো হ'ল কোৱা আৰু মানে থকা কথাৰ মাজত মই নাম কৈ দিলোঁ, মই ভিডিঅ' দেখাম আপোনালোকক। তেখেতৰ পিয়ে এজন দাস উপাধিৰ, তেখেতৰ ঘৰটো চাব, মন্ত্ৰীৰো তেনেকুৱা ঘৰ নহয়। যদি তেখেতৰ লগত থকা পিয়েজনে তেনেকুৱা ৰাজ অট্টালিকা গুৱাহাটীত সাজিব পাৰিছে, মন্ত্ৰীৰ কি আছে সেইটো আপোনালোকে সময়ত দেখিব। গতিকে কি পাৰিছে, কি পৰা নাই, তেখেতৰ প্ৰতিবাদটোতো মই কৰিব নালাগে। তেখেতৰ ঘৰৰ পৰা তাৰ প্ৰতিবাদ হৈছে। মই কৰিব লগা বা আমাৰ ৰাইজে কৰিব লগা হোৱা নাই, ঘৰৰ পৰা তাৰ প্ৰতিবাদ হৈছে। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এজন জ্যেষ্ঠ ৰাজনীতিবিদ, মই তেখেতক শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ। হ'ব পাৰে অপজিশ্যনৰ, সদায় মোৰ ভাল ভাৱ আছে। কিন্তু চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ আটাইতকৈ ডাঙৰ মই দোষ বুলি কওঁ
যি ৰাইজৰ ভোট লৈ তেখেত প্ৰতিনিধি হয় তাৰপিছত 5 বছৰ তেখেতে সেই ৰাইজক লগ দিবলৈ বহুত কষ্ট দিয়ে। গতিকে মই ভাবোঁ তেখেতৰ চূড়ান্ত বিফলতা সম্পত্তি কিবা এইবিলাকৰ বিষয়লৈ মই ব্যক্তিগত বিষয়ত মই যাব খোজা নাই, মই নাযাওঁ। কিন্তু বিধায়কজন যোন হ'ব, কালি মই হ'ম বা তেখেত হ'ব বা অন্য কোনোবা হ'ব, তেখেতৰ প্ৰথম নৈতিক দায়িত্বটো হ'ল সমষ্টিবাসী ৰাইজৰ মনৰ কথাটো শুনা। কিছু কাম কৰিব পাৰিম, কিছু কাম আমি কৰিব নোৱাৰিম, কিন্তু ৰাইজৰ কথাখিনি শুনিবলৈ যিজন বিধায়কৰ সময় নাই, মই ভাবোঁ তেখেত কেতিয়াও ৰাইজৰ জনপ্ৰতিনিধি হোৱাৰ বাবে এজন যোগ্য ব্যক্তি নহয়। এইটো মোৰ বিষয়ে নহয়, এইটো AICCৰ জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ নিৰ্দেশ মতে আমাৰ আগৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই তেখেতক ছাছপেণ্ডো নহয় এক্সপেল কৰি থৈছে। গতিকে এক্সপেল হৈ থকা এটা বিষয় না মই এক্সপেল কৰিছোঁ না মই এক্সপেল উঠাব পাৰিম। গতিকে দলৰ হাইকমাণ্ডত আমি বিশ্বাসী, দলৰ হাইকমাণ্ডে যি ডিচিশ্যন লয় তেখেতক যদি কেতিয়াবা এক্সপেলটো উঠাই দিয়ে তেনেহ'লে কংগ্ৰেছত আহিব পাৰে, আমাৰ ক'বলগীয়া একো নাই। 2026 আপুনি যিহেতু টিহু সমষ্টিৰ পৰা নিৰ্বাচন খেলিব, এই দলত কেনেকুৱা যুঁজখন হ'ব? নিৰ্বাচন মই খেলিম বুলি ক'ব নোৱাৰোঁ। মই দলত লাগি আছোঁ, জিলাৰ সভাপতি, সেইটো বেলেগ কথা। দলে টিকট দিলেতো খেলিম, মই টিকট খুজিম। খেলিম শব্দটো আজি কৈ দিব নোৱাৰোঁ, যিদিনা টিকট দিব সেইদিনা আকৌ মই খেলি আছোঁ। কিন্তু মই খেলিবৰ কাৰণে সকলো প্ৰস্তুতি কৰিছোঁ আৰু দলৰ হাইকমাণ্ডৰ ওপৰত মোৰ আস্থা আছে আৰু দলে যি দায়িত্ব দিছে আজিলৈকে সুকলমে পালন কৰিছোঁ। যুঁজ টিহু সমষ্টিত এইবাৰ হ'ব আৰু টিহু সমষ্টিত শেষ আহি এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনে মাৰিব, নিশ্চিত থাকক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।